নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 28 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত অসম চৰকাৰে 3,25,000 মানুহক চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, আপোনাৰ নাম যদি নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বেংক একাউণ্টতো চৰকাৰী ঘৰৰ টকা সোমাই যাব। কিন্তু এইবোৰ মানুহে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল বা নতুনকৈ আবেদন কৰে, তেন্তে চৰকাৰী ঘৰ নাপাব। কোনবোৰ মানুহে নাপাব আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে। মাই স্কিম পৰ্টেলৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো চৰকাৰী ঘৰলৈ ইয়াতে কি কোৱা হৈছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো মাই স্কিম পৰ্টেলৰ ফালৰ পৰা কোৱা হৈছে যে এইবোৰ মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে যোগ্য নহয়। 1 নম্বৰত কোৱা হৈছে মটৰাইজ 2-3-4 হুইলাৰ ফিচিং বোৰ্ড। তো যিসকল মানুহৰ ঘৰত যন্ত্ৰচালিত 2 চকীয়া 3 চকীয়া 4 চকীয়া বা যন্ত্ৰচালিত ফিচিং বোৰ্ড আছে, সেইসকলেও নাপাব চৰকাৰী ঘৰ। 2 নম্বৰত কোৱা হৈছে মেচিনাৰী 3-4 হুইলাৰ এগ্ৰিকালচাৰ ইকুইপমেণ্ট। তো যিসকল মানুহৰ ঘৰত যন্ত্ৰচালিত 3-4 চকীয়া এগ্ৰিকালচাৰ বাহন আছে, সেইসকল মানুহেও নাপাব চৰকাৰী ঘৰ। তাৰপিছত 3 নম্বৰত কোৱা হৈছে কিষাণ ক্ৰেডিট কাৰ্ড উইথ এ ক্ৰেডিট লিমিট অফ 50,000 অৰ এবভ। তো যিসকল মানুহৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ লিমিট 50,000 টকা বা তাতকৈ অধিক, সেইসকল মানুহেও চৰকাৰী ঘৰ নাপাব। 4 নম্বৰত কোৱা হৈছে হাউচ হোল্ড উইথ এনি মেম্বাৰ এজ এ গভৰ্ণমেণ্ট এমপ্লয়। তো আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি চৰকাৰী চাকৰিয়াল, তেন্তে আপুনিও নাপাব চৰকাৰী ঘৰ। তাৰপিছত 5 নম্বৰত কোৱা হৈছে হাউচ হোল্ড উইথ নন এগ্ৰিকালচাৰ এণ্টাৰপ্ৰাইজেছ ৰেজিষ্টাৰ উইথ দ্য গভৰ্ণমেণ্ট। তো যিসকল মানুহৰ কোনো নন এগ্ৰিকালচাৰেল এণ্টাৰপ্ৰাইজ চৰকাৰৰ ওচৰত ৰেজিষ্ট্ৰেশ্যনভুক্ত হৈ আছে, সেইসকল মানুহেও নাপাব। 6 নম্বৰত কোৱা হৈছে এনি মেম্বাৰ অফ দ্য ফেমিলি আৰ্নিং মোৰ দেন 10,000 পাৰ মান্থ। তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি মাহেকীয়া ইনকাম 10,000 টকাৰ ওপৰত, সেই ক্ষেত্ৰতো নাপাব। 7 নম্বৰত কোৱা হৈছে পেয়িং ইনকাম টেক্স। তো যিসকল মানুহে ইনকাম টেক্স পে' কৰে সেইসকলেও নাপাব। 8 নম্বৰত কোৱা হৈছে পেয়িং প্ৰফেশ্যনেল টেক্স। তো যিসকলে প্ৰফেশ্যনেল টেক্স প্ৰদান কৰে সেইসকলেও নাপাব। তাৰপিছত 9 নম্বৰত কোৱা হৈছে অন এ ৰেফ্ৰিজৰেটৰ। 10 নম্বৰত কোৱা হৈছে অন এ লেণ্ডলাইন ফোন। তো আপোনালোকৰ ঘৰত যদি ৰেফ্ৰিজৰেটৰ বা লেণ্ডলাইন ফোন থাকে, সেই ক্ষেত্ৰতো চৰকাৰী ঘৰ পোৱাৰ বাবে আপুনি যোগ্য নহয়। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো অসম চৰকাৰে কেবিনেট বৈঠকত খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদানৰ বাবে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে কেইদিনমান আগত। ইয়াতে লিখা আছে খিলঞ্জীয়া পৰিয়াললৈ ভূমি আবণ্টন। মিছন বসুন্ধৰাৰ অধীনত 308টা খিলঞ্জীয়া পৰিয়ালক বসবাসৰ উদ্দেশ্যে চৰকাৰী খাজভূমি আৰু চিলিং উঠিত ভূমি আবণ্টনৰ বাবে অসম চৰকাৰে কেবিনেটত অনুমোদন জনাইছে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো টাইম 8ৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকৈ এখন খবৰ কেইদিনমান আগত প্ৰদান কৰিছে। ইয়াতে লিখা আছে মাত্ৰ কেইদিনমান পিছতে বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ ধন 3,100 টকা হ'ব পাৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিলৈ 1 জানুৱাৰী তাৰিখে কৰিব নতুনকৈ বৃহৎ ঘোষণা। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ অৰুণোদয় আঁচনি 1,250 টকাৰ পৰা বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই।